বিগত 7 দশক ধৰি বিশ্বৰ সংগীত প্ৰেমীক মোহিত কৰি ৰখা এক কণ্ঠ ভাৰতীয় সংগীত জগতৰ কুইন অফ মেলোডি আশা ভোসলে 1933 চনৰ 8 ছেপ্টেম্বৰত মহাৰাষ্ট্ৰৰ এখন সৰু চহৰ চাংলিত জন্ম লাভ কৰিছিল এগৰাকী শিশুৱে যাৰ কণ্ঠই পাছলৈ ইতিহাস ৰচনা কৰিব বুলি হয়তো কোনেও ভবা নাছিল সুৰৰ সম্ৰাজ্ঞী লতা মংগেশকাৰৰ ভগ্নী হিচাপে পৰিচয় থাকিলেও আশা ভোসলে নিজৰ এক সুকীয়া পৰিচয় গঢ়িবলৈ সক্ষম হৈছিল মাত্ৰ 10 বছৰ বয়সৰ পৰাই সংগীত জীৱন আৰম্ভ কৰা আশা ভোসলে 1948 চনত সুন্দ্ৰিয়া বোলছবিৰ জৰিয়তে হিন্দী চিনেমা জগতত খোজ পেলাইছিল সংগীতজ্ঞ পণ্ডিত দীননাথ মংগেশকাৰৰ কন্যা তথা লতা মংগেশকাৰৰ কনিষ্ঠ ভগ্নী হোৱাৰ বাবে সংগীত আছিল তেওঁৰ তেজত মাত্ৰ 10 বছৰ বয়সতে পিতৃৰ বিয়োগৰ পাছত পৰিয়ালৰ দায়িত্ব লৈ তেওঁ সংগীত জগতত খোজ পেলাইছিল 60 আৰু 70 দশকত আৰ.ডি. বৰ্মন আৰু অ.পি. নায়াৰৰ সৈতে তেওঁৰ যুটিয়ে পপ আৰু ক্লাছিকেল সংগীতৰ এক নতুন সংমিশ্ৰণ আগবঢ়াইছিল আৰ.ডি. বৰ্মনৰ সৈতে তেওঁৰ যুটিটোৱে হিন্দী সংগীতত এক আধুনিক বিপ্লৱৰ সূচনা কৰে কেৱল হিন্দীয়ে নহয় অসমীয়া বাংলা মাৰাঠীকে ধৰি 20টাতকৈও অধিক ভাষাত তেওঁ গীত গাইছে আশা ভোসলেৰ আটাইতকৈ ডাঙৰ বিশেষত্ব হ'ল তেওঁৰ বহুমুখী প্ৰতিভা তেওঁ একে সময়তে ভজন গজল পপ কাবাৰেট আৰু ধ্ৰুপদী সংগীত গাব পাৰিছিল 1981 চনত উমৰাওজান ছবিখনৰ বাবে তেওঁ গোৱা গজল ইন আঁখো কি মস্তি মে প্ৰমাণ কৰি দিলে তেওঁ কেৱল পপ বা ফাষ্ট মিউজিকতেই নহয় গহীন গজলতো সমানেই পাকৈত 2011 চনত তেওঁক বিশ্বৰ সৰ্বাধিক একক গীত ৰেকৰ্ডিং কৰা শিল্পী হিচাপে গিনিজ বুকত স্বীকৃতি দিয়া হয় 20টাতকৈ অধিক ভাষাত প্ৰায় 12,000তকৈ অধিক গীত গাইছে আশা ভোসলে 2000 চনত দাদা চাহেব ফাল্কে বঁটা আৰু 2008 চনত পদ্ম বিভূষণেৰে সন্মানিত কৰা হৈছিল আশা ভোসলেক ইয়াৰ উপৰিও তেওঁ 7বাৰকৈ ফিল্মফেয়াৰ শ্ৰেষ্ঠ গায়িকাৰ বঁটা লাভ কৰিছে 91 বছৰ বয়সতো ম্লান পৰা নাছিল তেওঁৰ কণ্ঠৰ যাদু আশা ভোসলে কেৱল এগৰাকী গায়িকাই নহয় তেওঁ সাহস আৰু পৰিশ্ৰমৰ এক জিলিকি থকা উদাহৰণ তেওঁৰ হাস্যমুখ আৰু জীৱনৰ প্ৰতি থকা যোগাত্মক দৃষ্টিভংগীয়ে অনুপ্ৰাণিত কৰি যাব সহস্ৰজনক নিউজ ডেস্ক ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ